নিজ পত্নীলৈ এগৰাকী স্বামীৰ কাতৰ অনুৰোধ। তুমি য'তে আছা অতি সোনকালে ঘৰলৈ ঘূৰি আহা। উল্লেখযোগ্য যে যোৰহাট ৰংদৈ পহুচৰা গাঁৱৰ বাসিন্দা সঞ্জীৱ দাসৰ পত্নী জুলি দাস আৰু তেওঁৰ সৰু জীয়ৰী 5 দিন ধৰি নিৰুদ্দেশ হৈ আছে বুলি পৰিয়ালৰ লগতে গাঁওবাসীৰ মাজত অতি চাঞ্চল্যৰ সৃষ্টি হৈছে। মানে নমস্কাৰ, মোৰ নাম শ্ৰী সঞ্জীৱ দাস, মোৰ ঘৰ ৰংদৈ পহুচৰা গাঁও। মোৰ মাইকী মানুহ ছোৱালীজনীৰ ঘৰলৈ ফুৰিবলৈ গৈছিলে 30 তাৰিখৰ দিনা। তেখেত 1 তাৰিখৰ দিনা ফোন কৰি ক'লে যে মোৰ ছোৱালীজনী বোলে মোক বাবুদা বুলি মাতে, বাবুদা পইচাটো জিপে কৰি দিয়ক, ছোৱালীজনী ঘৰলৈ উভতি যাব লাগে। কোনে ফোন কৰিলে? মাইকী মানুহে। তাৰপৰা শ্ৰী জুলি দাস, সৰু ছোৱালীজনীৰ নাম শ্ৰী নন্দিনী দাস। আপোনাৰ মাইকী মানুহৰ বয়স? মাইকী মানুহৰ বয়স 32 বছৰ, সৰু ছোৱালীজনীৰ বয়স 9 বছৰ। আৰক্ষীক খবৰ দিলেনে? আৰক্ষীক আমি খবৰ দিলোঁ ছাৰ, কালি দি আহিছোঁ। তেখেত আহি থাকোঁতে মানে মোক ফোন কৰিলে যে গৈ আছোঁ বোলে, আপুনি বোলে চিন্তা নকৰিব। তাৰপৰা মই আহি থাকোঁতে গৈ থাকোঁতে তেনেকৈ বুলি কওঁতে লাষ্টত 3টামান বজাত ফোন কৰিলে বোলে মই বোলে লাইটগৈ পাইছোঁগৈ। লাইটগৈ পোৱাৰ লগে লগে মই ভাবিছোঁ বহুত টাইম হৈ গ'ল, লাইটগৈ পালেগৈ। যদি কোনোবা লাইটগৈ পৰা এইকণ পাওঁতে বেছি সময় নালাগে, আধা ঘণ্টামান লাগে। তাৰপৰা সন্ধিয়া সময়লৈকে নাই। তাৰপৰা তেতিয়া মই আকৌ সন্ধিয়া সময়লৈকে নহা দেখি ছোৱালীজনীলৈ ফোন কৰিলোঁ। তাৰপৰা ছোৱালীজনীয়ে কৈছে বোলে পাপা বোলে মা বোলে ঘৰলৈ যাম বুলি ৰাতিপুৱা 5টাতে গ'ল। তাৰপৰা নহা 5টাতে গ'ল। মই যোনজনী ছোৱালী শিৱসাগৰ হাঁহচা বোকানগৰত পৰিছে, এই ছোৱালীজনী ঘৰলৈ গৈছিলে। ৰিটাৰ্ণ উভতি আহোঁতে এই কেছটো আপোনাৰ 4টা বজাতে হ'ল। তাৰপৰা তেতিয়া ছোৱালীজনীয়ে মোক কৈছে পাপা, মই ফোন কৰিলোঁ ছোৱালীজনীয়ে মোক কৈছে পাপা মা ৰাতিপুৱা 5টাতে গ'ল। মই বোলো দেহা এতিয়ালৈকে মা আহি পোৱাহি নাই, মই বোলো কি কৰিম এতিয়া। তাৰপৰা ছোৱালীজনীয়ে মোক তেনেকুৱাতে ক'লে বোলে পাপা তুমি বোলে থানাৰ কাগজ এখন দি দিয়া। আৰু থানাৰ কাগজ দিলোঁ। এতিয়া আজি 4 দিনেই হ'ল, ঘৰ আহি পোৱাহি নাই। আপুনি কি সন্দেহ কৰিছে এতিয়া? আপোনাৰ মাইকী মানুহে ফোনত কথা পাতি থাকে নেকি? মোৰ মাইকী মানুহ ছাৰ ফোনত বিজি হৈয়ে থাকে 24 ঘণ্টাই। এতিয়া আপুনি মাইকী মানুহ ফোনত কথা পাতি থাকে। মই ছাৰ দিনটো নাথাকোঁ, মই কামলৈ গুচি যাওঁ। তাৰপৰা ৰাতিপুৱা গৈ 8টা বজাত সোমাওঁহি। মোৰ এটাই কামনা যে মাইকী মানুহ ছোৱালীজনীয়ে সোনকালে আহি ঘৰ পৰহি। তাৰপাছত 24 ঘণ্টাই ফোনত কথা পাতি থাকে? 24 ঘণ্টাই ফোনত কথা পাতি থাকে। আৰু ছাৰ মই যদি সুধোঁ মোবাইলটো ফোন এটা কৰোঁ দিয়াচোন, নিদিয়ে মোক। স্বামী সঞ্জীৱ দাসে জনোৱা মতে কেইদিনমানৰ আগতে পত্নী জুলি দাসে সৰু জীয়ৰীক লৈ শিৱসাগৰ হাঁহচৰাত থকা বৰজীৰ ঘৰলৈ গৈছিল। মোৰ মাইকী মানুহ 32 বছৰ। এতিয়া আৰক্ষীৰ ফালৰ পৰা কি কৈছে? আৰক্ষীৰ ফালৰ পৰা এতিয়া এই আপোনাৰ কৈছে বোলে এতিয়া গুৱাহাটীত নে ক'ত বোলে পাইছেগৈ, লোকেশ্যনটো পাইছেগৈ। তাৰপৰা পোৱাৰ লগে লগে মোৰ এটাই প্ৰাৰ্থনা ছাৰহঁতলৈও বা আৰক্ষীলৈও যে মাক আৰু জীয়েক ভালে কুশলে মই ঘৰ আহি পৰহি। মাইকী মানুহক কিবা ক'ব বিচাৰিব নেকি? মাইকী মানুহক ক'ব বিচাৰিম যে তুমি য'তে আছে অতি সোনকালে আমাৰ ঘৰলৈ আহা আৰু মোৰ কাষলৈ আহা। কাৰণ মোৰ ছোৱালীজনী আৰু মাক, আমি পৰিয়াল 3টাই থাকোঁ। ছোৱালীয়ে মাক নাথাকিলে মই 1 ছেকেণ্ডো থাকিব নোৱাৰোঁ। ডাঙৰ ছোৱালী বিয়া দিলে শিৱসাগৰ হাঁহচা বোকানগৰলৈ। মাইকী মানুহ ফোনত আপোনাৰ কথা পাতি থাকে? খালি এতিয়া মই যদি আপোনাৰ ফোন কৰি দিওঁ ৰিচিভ নকৰে। মানে মই ৰিচিভ নকৰা দেখি ছাৰ মই সেইটো কাৰণে থানালৈ যাবলগীয়া হ'ল। 2টা দিন বৰজীৰ ঘৰত থকাৰ পিছত ঘূৰি অহাৰ সময়ত শিৱসাগৰ যোৰহাটৰ পথৰ পৰা কোনো স্থানতে জুলি দাস আৰু তেওঁৰ সৰু জীয়ৰী অন্তৰ্ধান হোৱাৰ ঘটনা বৰ্তমান এক গভীৰ ৰহস্যৰ ৰূপ লৈছে। স্বামী সঞ্জীৱ দাসে অতি কাতৰ অনুৰোধ জনাইছে যে তুমি য'তে আছা দয়া কৰি অতি সোনকালে ঘৰলৈ ঘূৰি আহা। সকলো চিন্তিত হৈ আছে। পত্নী আৰু কন্যাক বিচাৰি নাপাই সঞ্জীৱ দাসে ভোগদৈ আৰক্ষী চকীত ইতিমধ্যে এজাহাৰ দাখিল কৰিছে। মোবাইলটো চুবলৈ নিদিয়ে, কথাই পাতি থাকে, গুণগুণাই কথা পাতি থাকে। কাজিয়া আমাৰ মাজত কাজিয়া কেতিয়াও হোৱা নাই ছাৰ। আৰু তেনেকৈ আগতেও গৈ থাকে, ছোৱালীজনী ঘৰলৈ গৈ থাকে, আকৌ মই পইচা ভৰাই দিওঁ আহি থাকে। তাৰপৰা এতিয়া 4 দিন নহা দেখি মোৰ চিন্তা হৈছে, জানো ছাৰ সৰু ছোৱালীজনী গৈছে আজিকালি ক'ৰবাত কিজানি মাৰিয়ে পেলালেগৈ। এজাহাৰ দিলোঁ। এতিয়া আপোনাৰ ছাৰ এদিনেই মই দেখিছোঁ কথা পাতি থাকোঁতে ধৰা পেলালৈ নিজে। তেতিয়া লগালগ আপোনাৰ কাটি দিলে ফোনটো। আৰু তেতিয়া মই মানে মোবাইল চলাব নাজানো ছাৰ। কি টিপিলে কি ওলাই মই একো নাজানো।
তাৰপৰা ফোন কৰি থাকোঁতে তাই ক'লে বোলে হেৰি নহয় বাবুদা বোলে মই বোলে এই ছোৱালী। উল্লেখযোগ্য যে আৰক্ষীৰ প্ৰাথমিক অনুসন্ধানত জুলি দাসৰ মোবাইলৰ শেষ লোকেশ্যন গুৱাহাটীত ধৰা পৰিছে। সঞ্জীৱ দাসে কয়, জুলি দাসে সাধাৰণতে মোবাইলতে বহুত সময় ব্যস্ত হৈ থাকে। সেইকাৰণে হয়তো এক দুষ্ট চক্ৰৰ কবলত পৰি নিখোজ হৈ আছে বুলি সন্দেহ প্ৰকাশ কৰিছে স্বামী সঞ্জীৱ দাসে। সেইবাবে ঘটনাটো অধিক সন্দেহজনক ৰূপ লৈছে। পত্নী জুলি দাস আৰু তেওঁৰ জীয়ৰীৰ অন্তৰ্ধানক লৈ এতিয়া ৰহস্যৰ অধিক কেন্দ্ৰভূত হৈ পৰিছে। দুষ্ট চক্ৰৰ কোনো হাত আছে নে অন্য কোনো কাৰণ এতিয়া স্পষ্ট নহয়। এই পৰিস্থিতিত পৰিয়ালে ৰাইজৰ পৰা সহায় বিচাৰিছে। কোনো সদাশয় ব্যক্তিয়ে যদি জুলি দাস বা তেওঁৰ কন্যাক দেখা পায় তেনেহ'লে 9395252897 নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ তৰফৰ পৰা অনুৰোধ জনাইছে। অনুপম বৰাৰ সহযোগত ডিজি বৰাৰ ৰিপৰ্ট নিউজ নাও।